লোকসভা সমষ্টিৰ অন্তৰ্গত চেঙাৰ বাঘমাৰছৰ বজাৰত কংগ্ৰেছ দলৰ সৰ্বস্তৰৰ নেতাকৰ্মীৰ গণতান্ত্ৰিক প্ৰতিবাদ। অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা পদত্যাগ কৰক, হিমন্ত বিশ্ব শৰ্মা পদত্যাগ কৰক, লোকমান্য সেন জিন্দাবাদ। নগাঁৱৰ ৰূপহীয়াত সংঘটিত হোৱা ঘটনাক গৰিহণা দি চেঙাৰ বাঘমাৰছৰ বজাৰত এখন প্ৰতিবাদী কাৰ্যসূচী লোৱা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে আজি নগাঁৱৰ ৰূপহীয়াত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা ধুবুৰীৰ লোকসভাৰ সাংসদ ৰকিবুল হুছেইনৰ লগত হোৱা হিংসাত্মক ঘটনাক গৰিহণা দি দোষীক চিনাক্ত কৰি শাস্তিৰ দাবী জনায়। ধুবুৰী লোকসভা সমষ্টিৰ মাননীয় সাংসদক আজি যি চামগুৰিত যি বৰ্বৰভাৱে আক্ৰমণ কৰিছে দিন দুপৰত, তাৰ বিৰুদ্ধে আমি ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত চেঙা সমষ্টিৰ ৰাইজে বাঘমাৰছৰত আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী উত্থাপন কৰিছোঁ আৰু গৃহ বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি আমি এই প্ৰতিবাদৰ জৰিয়তে আমি ঘোষণা কৰিছোঁ। আৰু 24 ঘণ্টাৰ ভিতৰত যদি দোষীক উপযুক্ত শাস্তি প্ৰদান নকৰে তেনেহ'লে আমি ইয়াতকৈ আৰু ভয়াৱহ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। আজি আপোনালোকৰ প্ৰতিবাদস্থলীত আৰু আলপতি আৰক্ষী চকীৰ সেইটো আমি আৰক্ষীক ধিক্কাৰ দিছোঁ। আৰক্ষী যেতিয়া দিন দুপৰত যেতিয়া ৰাস্তাৰ মাজত মুখত ক'লা কাপোৰ বান্ধি যেতিয়া আমাৰ মাননীয় সাংসদ এজনৰ নিৰাপত্তা তেওঁলোকে দিব পৰা নাই, তেওঁলোকৰ আজি আৰক্ষীৰ মানুহক আজি প্ৰহাৰ কৰিছে। তেওঁলোক আমাৰ লগত প্ৰতিবাদ কৰিব লাগে। আজি অসম পুলিচে আমাৰ লগত আজি প্ৰতিবাদ কৰিব লাগে, কিন্তু আমাৰ প্ৰতিবাদী কণ্ঠক তেওঁলোকে ৰোধ কৰিবলৈ আহিছে। অসম পুলিচ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। জনাইছোঁ আমাৰ এই অসম পুলিচৰ আজিৰ এই আমাৰ প্ৰতিবাদস্থলীত আহি আমাৰ যি বাধা প্ৰদান কৰিছে তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ। আমি কংগ্ৰেছ দলৰ হয় আৰু সৰ্বসাধাৰণ ৰাইজে যিহেতু আমাৰ ধুবুৰী লোকসভাৰ সাংসদৰ প্ৰতি আক্ৰমণ কৰিছে, সেইকাৰণে আমি সাধাৰণ ৰাইজ ওলাই আহিছে আজি তেওঁৰ পক্ষে আৰু বিজেপি চৰকাৰৰ বিপক্ষে। ইয়াৰ লগত কাৰ হাত আছে বুলি আপোনালোকে ক'ব? ইয়াৰ লগত হাত স্পষ্টভাৱে অসম চৰকাৰৰ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত জড়িত হৈ আছে। পৰিকল্পিতভাৱে তেওঁৰ পৰা দেহৰক্ষী প্ৰত্যাহাৰ কৰা হৈছে, কমাই দিয়া হৈছে দেহৰক্ষী। তেওঁলোকৰ এইটো পৰিকল্পিতভাৱে আজি নগাঁও জিলাৰ ৰূপহীয়াতৰ নতুন বজাৰত আমাৰ ধুবুৰী লোকসভাৰ মাননীয় সাংসদ ডাঙৰীয়াই এখন কংগ্ৰেছ কৰ্মীৰ সভাত ভাষণ দিবলৈ গৈ থকা অৱস্থাত 10-15 জনীয়া দুৰ্বৃত্তৰ দলে তেখেতক আক্ৰমণ কৰে। আমি এটা সময়ত দেখিছিলোঁ অসমত গুপ্ত হত্যা হৈছিল, কিন্তু বৰ্তমান মুক্ত হত্যাৰ নিচিনা এটা প্ৰয়াস সৃষ্টি কৰি অসমত শান্তিৰ যিটো চেষ্টা, এই বিঘ্নিত কৰাৰ যিটো প্ৰয়াস, এইটো আমি দেখিবলৈ পাই আছোঁ। আমি দোষীক অতি সোনকালে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী জনাইছোঁ। লগতে মুখ্যমন্ত্ৰীৰ হাতত যিহেতু গৃহ বিভাগ আছে, এই গৃহ বিভাগ তেখেতে যদি চম্ভালিব পৰা নাই, বেলেগ এজনক দায়িত্ব দিয়ক, নহ'লে মুখ্যমন্ত্ৰীয়ে নিজে পদত্যাগ কৰক। আৰু মুখ্যমন্ত্ৰীয়ে 2026 চনৰ নিৰ্বাচনৰ যিহেতু সমাগত নিৰ্বাচন, এই নিৰ্বাচনত তেখেতে ভয় খাইছে। কংগ্ৰেছৰ যিটো জয়ময় অৱস্থা, এই জয়ময় অৱস্থাৰ তেখেতে ভয় খায়। এনেকৈ কংগ্ৰেছৰ এজন সাংসদক এটা কথা আমি দেখিবলৈ পাওঁ, এজন সাংসদ যদি অসমত নিৰাপত্তাহীনতাত ভুগিব লগা হয়, তেনেহ'লে সাধাৰণ মানুহৰ অৱস্থা কেনেকুৱা হ'ব? আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰক এইটোৱেই মেছেজ দিবলৈ ভাবি আছোঁ যে তেওঁৰ যিটো হিটলাৰী শাসন, এই শাসনৰ নিশ্চিত অৱসান ঘটিব 2026 চনত। আৰু এই যে 2026 চনত এই অপশাসনৰ যিটো পতন ঘটিব, তাৰ ওপৰত ভয় কৰি তাৰ ইয়াত শংকিত হৈ আজি আমাৰ ধুবুৰী সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন চাহাবক আজি অমানসিকভাৱে যি অত্যাচাৰ কৰিছে, এই অত্যাচাৰক আমি নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ যে অসম চৰকাৰত যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজন ব্যৰ্থ মুখ্যমন্ত্ৰী, এওঁ ওচৰেই পদত্যাগ কৰিব লাগে। বাঘমাৰছৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ,
গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com